মা কোৱা আকৌ এবাৰ তুমি আমাৰ আলহী আহি পালে দেই মই যে আপোনালোকক কৈছিলো আলহী আহিব বুলি কৃষ্ণ এইয়া নমস্কাৰ এয়া চাওকচোন ৱাও একেবাৰে গেটৰ কাষতে এনেকে নাৰ্জী ফুল ইমান থোপা থোপে লাগিছে এফালে চোৱা মা এফালে চাই কোৱা মা হেল্ল' এভৰিৱান ৱেলকাম বেক টু দ্য চেনেল আজি হৈছে বিহুৰ উৰুকা আপোনালোক সকলোকে মাঘ বিহুৰ শুভেচ্ছা জনালো আৰু এইয়া মিষ্টাৰৰ ষ্টভ দাঙি দাঙি নি আছে তললৈ আয়োজন অকণ দেৰিকে হৈছে দিনে পোহৰে মানুহবোৰ ব্যস্ত হৈ আছিলে সন্ধিয়াৰ পিছতহে লাগিছে ক'ত কি হ'ব দেখুৱাই আছে দেই হৈ যাব গেছ ফিটিং কৰিছেহে এতিয়া চিলিণ্ডাৰ আনিবলৈ আছে আকৌ ওপৰলে আজি মানে আমাৰ খানাটো তলতে হ'ব আমাৰ গেৰেজটো গাড়ীখন উলিয়াই দি পেলাই ধুনীয়াকে পানী চানি দি পেলাই শাৰী চাৰি লৈছে ৰেডি কৰিছে জেন্টছ পাৰ্টিয়ে পুৰা কাম কৰি আছে তো এইখিনিতে মই এটা কথা কৈ থওঁ আপোনালোকক যদিও মিষ্টাৰ শৰ্মাই চিতল মাছ এটা কিনি আনিছিলে সেইটো চাগে খোৱা নহ'ব আমাৰ কাৰণ আজি মানে স্পেচিয়েলি মাংস পোলাওহে আমাৰ মানে খোৱাৰ মন আৰু মাংসও মানে বহুত কেইটা আইটেম হৈ গ'ল শহুৰ দেউতাইও মানে মাটন কিনি আনিলে মিষ্টাৰ শৰ্মাই মই লটাৰী জিকাৰ আগতেই লোকেল চিকেন লৈ আহিলে আৰু যেতিয়া খবৰ পালে লটাৰী জিকিছো বুলি তো সেইটো যিহেতু জিন্দা হয় মুৰ্গীটো গতিকে বিহুৰ দিনা ৰাতিওতো খাব লাগিব নহয় জানো গতিকে থৈ দিছো মুৰ্গীটো ধুনীয়াকে কাইলৈ ৰাতি খাম উৰুকাৰ ৰাতি আৰু সি বাচিলে বাৰু আজি নমৰে আৰু ব্ৰইলাৰ চিকেনো লৈ আহিছে স্পেচিয়েলি মানে মেৰিনেট কৰি থৈ দিয়া হৈছে গোটেইখিনি দেখুৱাম বাৰু আপোনালোকক এইটো মানে কি কয় কৰ্ণফ্ল'ৰ দি পেলাই ধুনীয়াকৈ এটা ড্ৰাই ফ্ৰাই হ'ব গতিকে তেনেকুৱা ধৰণৰ আইটেমবিলাক হ'ব আৰু গতিকে ইমানখিনি তোৰ খাব নোৱাৰে একেখিনি মানুহে আৰু কিমানকেইটা আইটেম খাব সেইকাৰণে মাছটো আজি মানে ৰখা নাই আইটেমত আমি মেনুত আজি মাছটো নাই অকল লোকেল চিকেন মাটন আৰু ব্ৰইলাৰ চিকেন তিনিটা মানে অকল মাংসই হ'ব গতিকে চাই থাকক ভিডিঅ'টো শেষলৈকে আজি উৰুকাৰ নিশানো আমি কি কৰোঁ গোটেই ছাপ্লাই কৰিলোঁ তললৈ মিষ্টাৰ শৰ্মা গ'ল বিকাশো গ'ল ধিয়াও গ'ল মইহে আছোঁ মই মানে এপাক চাই আহিলোগৈ এতিয়া কি বস্তু ওপৰৰ পৰা তললৈ নিব লগা আছে গোটেইখিনি লৈ যাওঁ যিহেতু মাংস চাংসবোৰ মেৰিনেট কৰি মই ইয়াতে ফ্ৰিজত থৈ দিছোঁ একদম কি ধুনীয়া বনফায়াৰ হৈছে ন ঘৰতে হা ইয়াতে বহাই ইয়ালৈ আহা ধিয়া এ আমাৰ একদম অল সেট হৈ গৈছে গেছ জ্বলাই চালানে ট্ৰায়েল মাৰিলা হ'ব কম জ্বলা ফালে মই চলাই দিম বাৰু কাম এয়া একদম মিষ্টাৰ শৰ্মাই মানে কামত লাগি গৈছে পিয়াজ কাটাত লাগিছে তেওঁ লোকেল চিকেন বনাব কান্দি কান্দি পিয়াজ কাটি আছে এইফালে আমাৰ ছোৱালী এইফালে বিকাশ বুঢ়াই লৈ আছে তাই ভিতৰত নাথাকেই মানে ইয়াত যে এটা সেটিংছ দেখিলে জুই চুই ধৰি ধুনীয়াকে গান প্ৰথম পাইছে যোৱাবাৰ তাই 1 মাহ আছিলে বাহিৰত খোৱা খানা আজি প্ৰথম তাই ভাবিছে এখন কি হৈছে আৰু মুঢ়া চুঢ়া লৈ চব বহি গৈছে গেছ চেছ অন কৰি এয়া আমি সকলো ৰেডি এতিয়া মই যাওঁ স্পেচিয়েল চিকেন ড্ৰাই ফ্ৰাই বনাম মই এয়া দেখিছে কি ডাঙৰ ডাঙৰ লেগ পিচ খুৱাই খাব নোখোৱাই নাই নোখোৱাই চাব খুৱাই খাব কাৰণ ব্ৰইলাৰ নোখোৱা মানুহো আছে আমাৰ ঘৰত খোৱাকেইটাই আমি ইয়াত ডাঙৰ ডাঙৰ লেগ পিচ খাম মই এতিয়া ফ্ৰাই কৰিম এইফালে কেৰাহীত তেল গৰম হৈয়ে আছে নোখোৱাই চাব আৰু দেউতাহঁতে নাখাই পৰিলা এইফালে গানৰো ব্যৱস্থা কৰা হৈছে এয়া এইফালে গান বাজিলেই কপিৰাইট ক্লেইম আহিব সেইকাৰণে মই গানটো বন্ধ কৰি দিছোঁ অকণমান লগাই দিওঁ 1 2 3
এয়া আমাৰ মিষ্টাৰ শৰ্মাক এছিষ্ট কৰি আছে আমাৰ বিকাশ শৰ্মাই বিকাশ তই শৰ্মা হয়নে নহয় তই শৰ্মা হয়নে নহয় কিনো ৰংফাৰ মুৰ্গী ৰান চুবোৱাহে কথা ভাইটিয়ে গৈ পেলাই আনিলে এইটো এই মৰ ঠাণ্ডাখনত আমি খাম এতিয়া স্প্ৰাইটৰ লগত আমি খাম এইটো ধন্যবাদ গান বাজিব এতিয়া কপিৰাইট লাগিব ধন্যবাদ তলৰ পাকঘৰতো কিবা এটা বনাই আছে দেই দেউতাই বনাই আছে কি বনাই আছে দেখুৱাই দিওঁ একদম এইফালে স্পেচিয়েল ৰান্ধনি বা এইটো ছাগলী মাংস বনি আছে ছাগলী মাংস বনাইছে দেউতাই লোকেল মুৰ্গী বনাইছে মিষ্টাৰ শৰ্মাই ব্ৰইলাৰ চিকেন বনাইছো মই ক'ত আছে মাংসটো পোলাও বনাবলৈ চাউল তিয়াই থৈছে পোলাও বনাব মায়ে ৱাও এয়া ছাগলী মাংস মটন চিকেন পোলাও চব হ'ব আজি মুঠতে আৰু সেইফালে ড্ৰাই ফ্ৰাইটো হ'ব আজি খোৱাহে কথা এয়া আকৌ কাইলৈ দিনৰ কাৰণে এতিয়াই মটৰ তিয়াই থৈছে মুঠতে আজি ৰাতি কাইলৈ দিনত কাইলৈ ৰাতি চব ফিক্স হৈ আছে খানা ভালেই হ'ল ভিতৰটো খানা বনি আছে বাহিৰটো বনি আছে মানে দুটা ষ্টভত অকল বনালে বহুত টাইম লাগিব যে সেইকাৰণে আৰু একুৰা জুই ধৰিলে এইফালে মানে গেছৰ এইফালৰ কণ্ডিশ্যনটো ইমান ভাল নহয় অলপ অলপহে জ্বলি আছে সেইকাৰণে মিষ্টাৰ শৰ্মাই ক'লে জুইতে বনাওঁ আৰু এনেও জুইত বনোৱা মাংসৰ সোৱাদেই বেলেগ তাতে আজি উৰুকাৰ ভোজ গতিকে জুইত বনোৱা মাংসই খাব লাগিব এইফালে দিয়া পিঁয়াজ দিয়া তেলত ইয়াতে কেৰাহী গৰমেই হোৱা নাছিল গেছত দিওঁতে এতিয়া জুইত দিলে তেল গৰম হোৱা নাই এইজনী গান বন্ধ কৰিলে তাই বেয়া পায় চাহ দিয়া মই সঁচাকে নাচিব নাজানে খুৰাৰ বিয়াতো তুমি নাচিব নোৱাৰিবা কোনে দিছে এইটো বিকাশৰ কাম এইয়া মাংস বনি পুৰা ধোৱা ধোৱা হৈ গ'ল আৰু উপায় নাই এইয়া মামা খুৰাৰ বিয়াতো নাচিব নোৱাৰিবা তুমি নাচিবই নাজানে ভালে হ'ব ভিতৰতটো ছাগলী মাংস বনিয়ে আছে দেউতাই পুৰা স্পেচিয়েল বনাই আছে এইফালে পুৰা একদম ছেটিংছ এইফালেও এখন টেবুল এইফালেও এখন টেবুল একেবাৰে ৰেষ্টুৰেণ্টে হৈ গৈছে মানে অপেন ৰেষ্টুৰেণ্ট আৰু চব আমাৰ মানে এইটো ষ্টাৰ্টাৰ হয় দেই মেইন কোৰ্স বনি আছে ষ্টাৰ্টাৰ লেগ পিস দি আৰম্ভ কৰিছো আমি বকেৰ আইডিয়া লেগ পিস খাই শেষ কৰি আমাৰ বিকাশ শৰ্মায়ো খাই আছে পুৰা এইফালে নীলোৎপল শৰ্মাই বনাই আছে আৰু তেওঁ এইফালে ভাল হৈছে নে মজা ভাইটি যিমান খালেও হেঁপাহ নপৰে ন এইফালে মাহ কেনেকুৱা হৈছে ভাল হৈছে এইফালে চাই দিয়ক ধুনীয়া হৈছে ন চাই দিয়ক খাই আছো দেই তাৰপিছত মেইন কোৰ্সটো পিছত দেখুৱাই আছো পুৰা উৰুকা লাগিছে এইবাৰ মানে একদম আমাৰ ধিয়াৰ আজি উৰুকা স্পেচিয়েল খিচিৰি বনাই দিছো আলু এটাও সিজাই দিছো লগতে একদম চাউল মগু দালি মচুৰ দালি গোটা মগু ৰহৰ দালি সব দি দিছো ধুনিয়াকে আৰু অকনমান হিমালয়ান যেটো ৰক সল্ট আছে হেতু দি দিছো তাইও সোৱাদ এটা পাওক আৰু যেহেতু তাই মাংসটো খাব নোৱাৰিব বহুত স্পাইসি বনাইছো গতিকে নরমাল এনেকুৱা খানা তাই কাৰণে ৰেডি কৰিছো আগতে তাই খুৱাই লওঁ তাৰপিছত আমি খাম আৰু ধিয়াৰ কাৰণে এটা লেগ পিস থৈ দিছিলো যেহেতু তাই লোকেল চিকেনটো খাবলৈ ইমান ঠিক নাপায় ইয়াৰ আগৰবাৰ খন্তে টান পালে তাই সুবাবলৈও দিগদাৰ পায় যেহেতু দাঁত গজা নাই ব্ৰইলাৰ চিকেনৰ এটা লেগ পিস ধুনিয়াকে থৈ দিছো গুটেইখিনিটো তাই খাব নোৱাৰে বাৰু তাৰ পৰা অকনমান তাই খুৱাই দিওঁ বুলি ভাবিলো যেহেতু আমি মাছে মাংসই দকচি খাম তাইনো আৰু খুদা ভাত খাবনে
বেছি নোখোৱাওঁ বাৰু, বেছিকৈ খোৱালেও তাইৰ প্ৰব্লেম হ'ব, কিন্তু তাই খাই খুব ভাল পাইছে। এবাৰ দিয়াৰ পিছত নেক্সট টাইম নিদিয়ালৈকে তাই হুলস্থুল লগাই দিয়ে। তথাপিতো অকণমানহে খুৱাইছোঁ তাইক, খালি সোৱাদটো দিছোঁ আৰু তাই বৰ ধুনীয়াকৈ খাইছে, অকণো আমনি কৰা নাই। আৰু তাইক খুৱাই বোৱাই লৈ পেলাই এতিয়া আমিও খাম আৰু ডাইনিং টেবুলত আমাৰো এৰেঞ্জমেণ্ট অলৰেডি কৰা হৈছে। এয়া দেখিবলৈ পাইছে দুটা বাতি, এটাত চিকেন এটাত মাটন, চিকেন মাটন বাতি পূৰা ৰেডি। আৰু মায়ে এইফালে বাঢ়ি আছে পোলাও। দেউতাই খাই বৈ শুবলৈ গ'ল, তেওঁ ইমান ৰাতিলৈকে থাকিব নোৱাৰে বাৰু, যিহেতু 11:30 মানেই বাজি গ'ল। আমাৰ ৰাইজে আকৌ ষ্টাৰ্টাৰ খাই পেট ভৰি আছে। তুমি টোপনি কিয় নগলা? টোপনি কিয় নগ'ল? হয় দিয়া মা হয় টোপনি যায়, আকৌ গান শুনি পেলাই মেহফিলৰ পৰা আঁতৰি আহিবই নোখোজে, তাতহে থাকে। গুড মৰ্ণিং এভৰিৱান। আজি হৈছে বিহুৰ দিনা ৰাতিপুৱা। কালি ৰাতিটো আমি খানা খালোৱেই, আপোনালোকে দেখিলে। আজি পিছদিনা ৰাতিপুৱা মানে বিহুৰ দিনাখন ৰাতিপুৱা আমি কিনো কৰিছোঁ অকণমান দেখুৱাই দিওঁ আপোনালোকক। থুলমূলকৈ ঘৰতে প্ৰতি বছৰে আমি অগ্নিসেৱা কৰোঁ, যিহেতু মেজি চেজিৰ ব্যৱস্থা কৰিবলৈ অকণ অসুবিধা হয় ইয়াতে, সেইকাৰণে সৰুকৈ হ'লেও অগ্নিসেৱা কৰি আমি নিয়মটো কৰি থওঁ। আৰু ভাইটিয়ে ধুনীয়াকৈ জুই ধৰি আছে, আৰু দেউতাই আমাৰ ধিয়া মাইনাক লৈ আছে। এইজনী নিয়া হেপী বিহু কোৱা। এইফালে তলত নামিবলৈ লাগে তাইক। আমাৰ নাৰ্জী ফুল কেইপা ইমান ধুনীয়াকৈ ফুলি আছে, অকণমান দেখুৱাই দিওঁচোন দেই আপোনালোকক। এয়া চাওকচোন, ৱাও, একেবাৰে গেটৰ কাষতে এনেকৈ নাৰ্জী ফুল ইমান থোপে লাগিছে নহয়, ইমান ধুনীয়া। আৰু এইফালেও আছে, কিন্তু এইটো জাতটো বেলেগ। এইফালে থকাকেইটা ইমান বেছি হেভিকৈ মানে ফুলা নাই, আৰু ধুনীয়া কিন্তু দেই। ঘৰৰ সন্মুখতে ইমান ধুনীয়া ফুল ফুলি আছে, দেখিলেই ভাল লাগে। বগা গোলাপ এজোপাও আছে, ইমান ধুনীয়াকৈ ফুলি আছে, কিন্তু মানে সেয়া আৰু গছজোপা ইমান ডাঙৰ হোৱা নাই, অকণমান লাগিছে। আৰু এয়া অগ্নিক দিবৰ কাৰণে কলপাতত সজাই দিয়া হৈছে প্ৰসাদ ভাগ। এই শৰাইখন কিমান মান পুৰণা হ'ব দেউতা? 200 বছৰ? 100 বছৰটো ওপৰতে হ'ব। একে পুৰণা কাঁহ আৰু গধুৰ বহুত। এইবাৰ আৰু প্ৰসাদ খাবৰ কাৰণে কলপাতৰ ব্যৱস্থা কৰা নহ'ল, ডিছপ'জেলতে অলপ প্ৰসাদ আমি সকলোৱে লৈ ল'লোঁ, কাৰণ ইয়াৰ পিছতেই আকৌ প্ৰসাদৰ পিছত জলপান খাবলৈ আছেই। ধিয়াক, খুৰাক আৰু দেউতাকে অলপ মিঠাই মুখত দি দিছে। দৈ টেকেলি লাং খাই পৰি আছে, পেলাইয়ে দিলে, দৈখিনি ভাঙিলে মানে। মই দেখুৱাই দিওঁ আপোনালোকক। টেকেলিটো ইমানো ডাঙৰ নহয়, তাত 3 লিটাৰ ধৰিছে। আছে এইয়া অগ্নিসেৱা কৰিলোঁ, মাহ প্ৰসাদ খালোঁ, জলপানো খালোঁ, দেখিছে আপোনালোকে। সেইখিনি লেঠা সামৰি মই আকৌ ওপৰলৈ আহিলোঁ। আজি বিহুৰ দিনাই হেনো ঘৰলৈ আলহী আহিব। আলহী মানে বিশেষ তেনেকুৱা দূৰৰ আলহী নহয় বাৰু, আমাৰ এই স্কুলতে কৰা ভাইটি এটা আহিব, আৰু সি বেলেগ এটা কাম লৈ আহিব। কি কামতনো আহিব মই বাৰু আপোনালোকক জনাম, সি আহি পোৱাৰ পিছত দেখুৱাম বাৰু। এতিয়া মই আহিছোঁ আমাৰ পাকঘৰলৈ বৰপিঠা কেইটামান বনাওঁ বুলি। যোৱাকালিয়ে গুলি থোৱা আছিলে পিঠাগুড়ি, কিন্তু সময়ে নাপালোঁ। উৰুকা ৰাতি আৰু ক'তনো সময় হয়, ৰাতি আজৰি হওঁতে 1-1:30 বাজিলে। এতিয়া ধিয়াৰ জলপানো বনাই আছোঁ, লগতে মই বৰপিঠাও বনাবলৈ লৈছোঁ। উঠে নে নুঠে নাজানো, আৰু দেখুৱাম বাৰু। এইফালে ধিয়াৰ জলপান বন্ধতে যদি বনাই নথওঁ, আকৌ স্কুল খুলিলে আৰু এইবোৰ কৰিবলৈ সময়ে নহয়। এইটো তাইৰ কাৰণে কৰি আছোঁ। আৰু এইফালে বৰপিঠা বনাবলৈ পূৰা কেৰাহী তেল দি থৈছোঁ, কেৰাহীত তেল উতলিয়ে আছে বাৰু। বৰপিঠা ফুল চুইঙত বনাই আছোঁ দেই মই। কেনেকুৱা হৈছে ক'ব আপোনালোকে। দেখাততো ভালেই লাগিছে, বাকী খালেহে গম পাম, বেয়া নহ'ব চাগে। আৰু এইফালে এয়া বনিয়ে আছে, অলপ সময় লাগিব। এইখিনি বনাই লৈ আকৌ তললৈ যাব লাগিব
কাৰণ দুপৰীয়া যি খানা হ'ব সেইটো আকৌ তলতেই হ'ব এইখিনি কৰি আজৰি হৈ যাব লাগিব সোনকালে মই আকৌ আহি গ'লো তললৈ এয়া ৰুটি বনাই আছো আৰু এইফালে মায়ে অলৰেডি মটৰ পনীৰ বনাই থৈ দিছে গৰমে গৰমে ৰুটি কেইখন বনাই পেলে জেন্টছ পাৰ্টিক খাই ল'বলৈ দিছো এয়া মিষ্টাৰ শৰ্মা আৰু ভাইটিয়ে খাই আছে তাৰ পিছতে মা আৰু ময়ো খাম বাৰু আমাৰ আলহী আহি পালে দেই মই যে আপোনালোকক কৈছিলো আলহী আহিব বুলি কৃষ্ণ এইয়া নমস্কাৰ এই আমাৰ ধিয়াৰ অন্নপ্ৰাশনত আহিব নোৱাৰিলে যে এলবামখন চাই আছে আৰু এই কৃষ্ণ আমাৰ স্কুলৰে হিষ্ট্ৰী ডিপাৰ্টমেণ্টৰ হিষ্ট্ৰীৰ মানে ক্লাছ কৰে হাই ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰ ছেকেণ্ড ইয়াৰৰ আৰু তাৰ উপৰি মানে ধুনীয়া কাম এটা কৰে আৰু কামটো হৈছে শালৰ কাম কৰে মুগাৰ মানে কাপোৰ কানি এইবোৰ বয় আৰু আপোনালোকে অৰ্ডাৰ দিলে দিব পাৰে সেইটো মই পিছত বেলেগ এটা ব্লগ দেখুৱাম বাৰু তাতে এই কাপোৰ এযোৰ মানে ববলৈ দিছিলো তাকে একদম ঘৰত আহি বিহুৰ দিনাখন দি থৈ গৈছে থেংক ইউ দেই ধন্যবাদ বাইদেউ অৰ্ডাৰটো দিয়াৰ কাৰণে ধন্যবাদ থাকিল বিহুৰ শুভেচ্ছা থাকিল আপোনালৈ আৰু অলপ অকণলৈ আহিব নোৱাৰিলো কিন্তু ফটোবোৰ চাই পেলাই অকণমান আৰু তাৰ মানে কোৱাটো লৈছা ন বাকী বহা বিহুৰ দিনা আহিছা যেতিয়া অলপ বহিব লাগিব এই ছাৰৰ লগতে কথা পাতা মই পাকঘৰ ফালে গৈছো দেই এই খুদায়ে নিকাই আজি বিহু দিনা আমাৰ কৃষ্ণক খুৱাইছো আৰু যি পাৰিছো খুদাই মাম্মা দেই এই আমাৰ এই আছো মাম্মা কোৱা মাম্মা মাম্মা কোৱা শুন মাম্মা মন গ'লে কয় হাঁহিব যে জানিছে হাঁহে হাঁহিয়ে থাকে হাঁহাটোৱে মেইন তাই বেগ চেগ লৈ কলৈ যোৱা দিয়া ফুপু যাবা নেকি অ' বা গধুৰ হৈছে তাই গধুৰ হৈছে কি ফূৰ্তি পুৰা কামত লাগি আছে দেই মিষ্টাৰ শৰ্মা এইটো এছিষ্টেণ্টটো এইফালে বহি আছে লতাৰিত জিকি অহা মুৰ্গীটো বিহুৰ দিনা ৰাতিহে আজি আমাৰ খানা হ'ব আৰু নিজে কৰিব লগা হৈছে উপায় নাই আমিতো বজাৰৰ পৰাই কৰাই আনো এইবিলাক কিন্তু এতিয়া গোটাকে পাইছো যেতিয়া কৰিবই লাগিব খাবলৈ হ'লে বহুত টান নেকি অভ্যাস নাই যে পৰিস্থিতিত পৰিলে মানে চব কৰিব লগা হয় ন তামা মাৰে দেই ঘৰতে কৰিলে কিমান সময় লাগে ন দোকানততো টক 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 টককে একেবাৰে পিচ কৰি হৈ গ'ল দেই বহুত সময় যুদ্ধ কৰি হ'লগে মিছন সাকসেস একদম মানে এইবিলাক কাম সদায় কৰা মানুহৰ কাৰণে খুব ধুনীয়া ন মাংসটো এইটো চাটনি বনাম স্পেচিয়েল আৰু এইটো হ'ব চিকেন কাৰী আজি মই বনাম নে তুমি আজি মই নবনাও আজি নবনাই কাম শেষ আৰু মোৰ দায়িত্ব শেষ এয়া লোকেল চিকেন পুৰা উতলি আছে মিষ্টাৰ শৰ্মাই কৰিলে বাৰু গোটেইখিনি এইখিনি কালাৰ তেওঁৱে উঠাই থৈ গৈছে মই খালি হেতাহে লৰাই আছো তেওঁ যি দিব লগা আছিল সব দি থৈ গ'ল মানে আৰু একো দিবলগীয়া নাই সেইকাৰণে মই খালি মাজে মাজে আহি লৰাইহে আছো আৰু এইফালে উতলি আছে এইটো মাংসৰ আঞ্জা আৰু এইফালে মই বনাই আছো মাংসৰ চাটনি চাটনিটো বহুতেই বেছি স্পেচিয়েল হয় হামৰেনত থাকোঁতেতো আমি মানে মাংস আনিলে চাটনি বনাওঁৱেই আৰু কিন্তু ইয়াত বহুত দিন খোৱা নাই বাৰু আজি আকৌ বহুত দিনৰ মূৰত চাটনি বনাইছোঁ ভাত খাম আৰু একদম টেবুল ধুনীয়াকৈ বিকাশে সজাই থৈ দিছে এতিয়া খালি ভাতৰ কাঁহীবিলাক আনিলেই হ'ল আৰু সি ইমান ধুনীয়াকৈ সজাই থৈছে সেইকাৰণে মই অকণমান দেখুৱাই দিছোঁ এয়া আমাৰ লোকেল চিকেনৰ ফাইনেল লুক এইটো ধোঁৱা পূৰা উৰিয়ে আছে ধুনীয়া আৰু এইফালে এইটো চাটনিটো বেছি নাই যিহেতু লিভাৰ তাৰপিছতে তেনেকৈ মানে যিকেইটা অৰ্গেনছ আছে আৰু তেনেকৈ ডিঙি চিঙি জকা চকা অকণমান লৈ অকণমান চাটনি হৈছে আৰু এইটো লোকেল চিকেন কাৰী চবেই খাই আছে তুমি খাব পৰা হ'লে খাবা আৰু ন তুমি খাব পৰা হ'লে খাবা আৰু মা
ই আছা কাকাহঁতে খাইছে আইতাই খাইছে দেউতাই খাইছে খুৰাই খাইছে তুমি কেতিয়া খাব পৰা হ'বা বিকাশ দাদাও খাইছে বাবা বিকাশেও খাইছে আজিৰ ব্লগটো শেষ কৰি দিওঁ চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব আৰু নতুনসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি থব তেতিয়াহে আহিবলগীয়া ভিডিঅ'বোৰ চাবলৈ পাব নহয় জানো এই ব্লগটোত আমি উৰুকাৰ দিনা আৰু বিহুৰ দিনাখন কি কি খালোঁ ঘৰৰ সকলোৱে মিলি কি কিনো কৰিলোঁ গোটেইখিনি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ বহুত দিনৰ মূৰত এটা ফেমিলি ব্লগ লৈ আহিলোঁ আপোনালোকৰ মাজলৈ আৰু বিহুৰ দিনা আমাৰ এয়া মাছ খাবলৈ নহ'লেই ইমানেই মাংস খালোঁ পিছদিনাখন দিনত সেই চিতল মাছৰ আঞ্জাৰ সোৱাদ ল'লোঁ শেষ কৰি দিওঁ ব্লগটো বাই বাই